নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আহিন মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ ইংৰাজীৰ ২০২১ বৰ্ষৰ অক্টোবৰ মাহৰ ১৪ তাৰিখ আজি সূৰ্যোদয়ৰ সময় ৫:২৪ আৰু সূৰ্যাস্তৰ সময় ৪:৫৩ আজি তিথি হৈছে শুক্লা নৱমী তিথি নিশা ৯:৪১ পিছত শুক্লা দশমী তিথি হ'ব নক্ষত্ৰ উত্তৰাষাঢ়া নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ মকৰ ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব দিনৰ ১:৩৫ পিছত জন্ম হোৱা শিশুসকলৰ দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে দীপাত দুখ পাব আনহাতে দিনৰ ১:৩৫ পিছত মৃতকে দুখ নাপায় শুভ কৰ্ম দীক্ষা আৰু গৰ্ভাধান আজিৰ দিনটোত শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ নৱমীৰ একোদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী দুৰ্গা পূজা মহানৱমী আজি বিশ্ব দৃষ্টি দিৱসৰ লগতে বিশ্ব মান দিৱস আনহাতে অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মদিন অসমীয়া ভাষাৰ এগৰাকী গল্পকাৰ ঔপন্যাসিক কবি নিবন্ধকাৰ তথা সাংবাদিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি নৱমী তিথি হোৱা হেতুকে লাও খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কৰ্ম কৰাৰ আগতে অথবা যিকোনো কথা কোৱাৰ আগতে সংযমী হোৱা উচিত কৰ্মক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰিব এই ৰাশিৰ ব্যৱসায়ীসকলে কোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বিবেচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰক ঘৰুৱা দিশত জীৱনসংগীৰ লগত আপোনাৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰা দেখা যাব আপোনাক আজি দৈহিক কষ্টতকৈ মানসিক সুখে দিনটো সুখদায়ক কৰি তুলিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা গ্ৰহণৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হ'ব পাৰে প্ৰেমত শান্ত আৰু বিনয়ী ভাৱ বৰ্তাই ৰাখিলে আজিৰ দিনটো শুভ দেখা যায় নিবনুৱাসকলে নিজকে অন্য ধৰণে সাজু কৰাৰ কথা ভাবক স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমিত হ'ব পৰা ৰোগ আদি উৎসৰ পৰা নিজকে আঁতৰাই ৰাখক মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু কমলা শুভ সংখ্যা ২, ৮ আৰু ৭ শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত ব্যস্ততা বৃদ্ধি পোৱাৰ লগতে নতুন কৰ্মলাভৰ সম্ভাৱনাও দেখা যায় ব্যৱসায়ীসকলে আৰ্থিক দিশত সমস্যাৰ সন্মুখীন হ'লেও বন্ধু সদৃশ ব্যক্তিৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আপুনি আজি ব্যৱসায় বৃদ্ধিৰ বাবে সাঁচতীয় ধনৰ প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটোত আপোনাক যিকোনো পৰিস্থিতিতে সিদ্ধান্তত অটল থকা দেখা যাব পাৰিবাৰিক দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা যায়
ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত পৰিৱেশে বাধাৰ সৃষ্টি কৰিব পাৰে। নিবনুৱাসকলৰ অস্থিৰতা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি অপ্ৰয়োজনীয় কথা গুৰুত্ব আৰোপ কৰি অযথা সময় নষ্ট নকৰাই শ্ৰেয়। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গেছ বা বদহজমৰ বাবে সামান্য অশান্তি আহিব যদিও 2 বজাৰ পৰা উন্নত হোৱা দেখা যায়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মস্থানত দায়িত্ব বৃদ্ধি পালেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ পাব। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত অনাহক বোজা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যদিও ব্যৱসায়ৰ দিশটো আপোনাৰ আজি শুভ। অৰ্থনৈতিক দিশত আপুনি হঠাৎ অনাহক খৰচৰ সন্মুখীনো হ'ব পাৰে। ঘৰুৱা দিশত মধ্যম যদিও সম্পদ আদি ক্ৰয়ৰ ক্ষেত্ৰত অসাধু ব্যক্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। অন্যথা আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ আপোনাক ঠগোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দিনটোত যথেষ্ট উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে ঋণাত্মক চিন্তাধাৰীসকলৰ সংগ পৰিত্যাগ কৰি চলক। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত বিষ আদি পুৰণি ৰোগে আপোনাক আমনি কৰিব পাৰে। সেয়েহে জিৰণি আৰু খাদ্য গ্ৰহণৰ প্ৰতি যত্নৱান হওক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সালসলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব। সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ-মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। আনহাতে স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাক পেটজনিত ৰোগে সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে খাদ্য গ্ৰহণ আৰু সময়সূচীৰ প্ৰতি আপুনি যত্নৱান হওক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত জীৱনসংগীৰ সহযোগে আপোনাক লাভান্বিত কৰিব। ব্যৱসায়ত নতুন দিশৰ উদ্ভৱ হ'ব। আপুনি আজি কোনো বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰে। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি ঘটিব। নিবনুৱাসকলে যিমানেই কষ্ট কৰিব বা যত্ন কৰিব সিমানেই সফল হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বঞ্চিত ফল প্ৰাপ্তিৰ যোগ দেখা যায়। প্ৰেমত আকস্মিক যোগাযোগৰ যোগ দেখা যায়। আপোনাৰ আজি বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰী হোৱাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থলীত সফলতাৰ বাবে প্ৰশংসিত হ'ব। সামাজিক আৰু ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া। শুভ সংখ্যা 2, 5 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো সুখদায়ক। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিচলিত কৰিব পাৰে। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে আপোনাৰ জীৱনত থকা দুখ দুৰ্দশা আঁতৰ হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7
13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলক আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক আৰু সংবাদ মাধ্যমৰ লগত জড়িতসকলে যিকোনো পৰিৱেশতে মিলি যাব পাৰিব। ঘৰুৱা দিশত সুখ তথা সমৃদ্ধিয়ে বিৰাজমান কৰিব। আপোনাৰ কোনো আত্মীয়ৰ স্বাস্থ্যক লৈ আপুনি আজি সামান্য চিন্তিত হোৱা পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব যদিও সফলতা অৰ্জনৰ যোগ। নিবনুৱাসকলৰ বন্ধুৰ সহযোগত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উন্নতি দেখা যায় যদিও আপোনাৰ ভোগৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। আপুনি আজি পাৰ্যমানে জল গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। নিবনুৱাসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত, কিয়নো আপোনাৰ আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে। প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ উপদেশ আনৰ বাবে ফলদায়ক হ'ব। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অনাহক বিলম্বতা আহিব পাৰে। ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব। সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহং ভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 3 আৰু 4। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।